নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 15 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰাখি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। তৃতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পক্ষত অসমৰ জনতা। দ্য নিউজ টেবৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত আকৌ এবাৰ বিজেপি চৰকাৰ। জনাইছো সবিস্তাৰে খবৰ, এক ডাঙৰ খবৰ। বিজেপি নেতৃত্বাধীন NDA তৃতীয়বাৰলৈ অসমত গঠন কৰিব চৰকাৰ। সংখ্যাগৰিষ্ঠ আসনেৰে বিজেপিৰ জয়লাভৰ তথ্য প্ৰকাশ কৰিছে সমীক্ষাত। আৰু অসমৰ বিধানসভা নিৰ্বাচনক লৈ দ্য নিউজ টেবৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পাইছে এই ডাঙৰ তথ্য। সংস্থাটোৰ মতে 95ৰ পৰা 100খন আসন দিয়া হৈছে NDAক আৰু কংগ্ৰেছক দিয়া হৈছে 10ৰ পৰা 13খনকৈ আসন। AUDFক দিয়া হৈছে 0ৰ পৰা 2খন আসন আৰু অন্যান্য দলক দিয়া হৈছে 10ৰ পৰা 12খন আসন আৰু 10ৰ পৰা 12খন আসন দিয়া হৈছে অসমৰ বিধানসভা নিৰ্বাচনত। আৰু মুখ্যমন্ত্ৰী হিচাপে 56.6% ভোটাৰৰ পচন্দ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু মহিলা আৰু গাঁও অঞ্চলৰ ভোটাৰৰ মাজত জনপ্ৰিয়তাৰ শীৰ্ষত হৈছে মুখ্যমন্ত্ৰীগৰাকী। গৌৰৱ গগৈক অসমৰ 38.7% ভোটাৰে কৰে সমৰ্থন আৰু মুছলমান ভোটাৰৰ মাজতে গৌৰৱ গগৈৰ জনপ্ৰিয়তা বেছি দেখিবলৈ পোৱা গৈছে আৰু 68% মুছলমান ভোটাৰে বিচাৰে গৌৰৱ গগৈক। আৰু উজনিৰ প্ৰতিখন জিলাতে বিজেপি নেতৃত্বাধীন NDAৰ শক্তিশালী স্থিতি বুলি সমীক্ষাত প্ৰকাশ কৰা হৈছে। আৰু উজনিৰ 65% চাহ শ্ৰমিক ভোটাৰৰ সমৰ্থন বিজেপি চৰকাৰলৈ। আৰু নামনি অসমত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা। মধ্য অসম আৰু বৰাকত বিজেপি নেতৃত্বাধীন NDAৰ শক্তিশালী প্ৰভাৱ। বিজেপি নেতৃত্বাধীন NDA তৃতীয়বাৰলৈ অসমত গঠন কৰিব চৰকাৰ। সংখ্যাগৰিষ্ঠ আসনেৰে বিজেপিৰ জয়লাভৰ তথ্য প্ৰকাশ কৰা হৈছে সমীক্ষাত। আৰু অসমৰ বিধানসভা নিৰ্বাচনক লৈ দ্য নিউজ টেবৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। আৰু সংস্থাটোৰ মতে 95ৰ পৰা 100খন আসন দিয়া হৈছে NDAক আৰু কংগ্ৰেছক দিয়া হৈছে 10ৰ পৰা 13খনকৈ আসন আৰু AUDFক দিয়া হৈছে 0ৰ পৰা 2খন আসন আৰু অন্যান্য দলক 10ৰ পৰা 12খন আসন দিয়া হৈছে অসমৰ বিধানসভা নিৰ্বাচনত। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দিনতে অন্ধকাৰ হৈ পৰিছে অসমৰ আকাশ। গাজনি ঢেৰেকনিৰে আহিছে মুছলধাৰ বৰষুণ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। দিনতে এইবাৰ অন্ধকাৰ হৈ পৰিছে অসমৰ আকাশ। গাজনি ঢেৰেকনিৰে আহিছে মুছলধাৰ বৰষুণ। ৰাজ্যৰ জিলাই জিলাই ধুমুহা বৰষুণৰ পিছত এইবাৰ শিল বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। ধুমুহা আৰু শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ বতাহ। স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুছলধাৰ বৰষুণ। পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে সমগ্ৰ জিলালৈ। আৰু দিনতে এইবাৰ অন্ধকাৰ হৈ পৰিছে অসমৰ আকাশ। গাজনি ঢেৰেকনিৰে আহিছে মুছলধাৰ বৰষুণ আৰু ৰাজ্যৰ জিলাই জিলাই এইবাৰ ধুমুহা বৰষুণৰ পিছত শিল বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ অঞ্চলত শিল বৰষুণ হৈছেনে নাই সেয়াও জনাওক আমাৰ কমেণ্ট বক্সত। ধুমুহা আৰু শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ বতাহ। স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন আৰু আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুছলধাৰ বৰষুণ। পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই এলাৰ্ট। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমত নোহোৱা হ'ব বাংলাদেশীৰ হাতত থকা 1 কঠা মাটিও কাঢ়ি অনাৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো সবিশেষ খবৰ। অহা 5 বছৰত বাংলাদেশী মুক্ত অসম গঢ়িম বুলি এতিয়া ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বাংলাদেশীৰ হাতত থকা 1 কঠা মাটিও মই উভালি আনিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই অসমত আমি বাংলাদেশীক ৰঙাপিৰা পাৰিবলৈ নিদিওঁ। আমি এটা বাংলাদেশীক বুলডোজাৰ চলাই উচ্ছেদ কৰি যাম আৰু আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ, কাকো ৰঙা চকু দেখুৱাবলৈও নিদিওঁ আৰু আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰি নতুন অসম নিৰ্মাণ কৰিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু কাজিৰঙাত আমি আকৌ কেতিয়াও গড় মাৰিবলৈ নিদিওঁ। বিজেপিৰ যুৱ শক্তিৰ সমাৰোহত মিয়াৰ বিৰুদ্ধে এইবাৰ গৰ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশৰ পৰা আমি
অসমী আইক ৰক্ষা কৰিমেই অহা 5 বছৰত বাংলাদেশী মুক্ত অসম গঢ়াৰ হুংকাৰ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাংলাদেশীৰ হাতত থকা এক কোঠা মাটিও আমি উভালি আনিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এই অসমত আমি বাংলাদেশী কেতিয়াও ৰঙা পীৰা পাৰিবলৈ নিদিওঁ বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ আজি ঘোষণা কৰা হ'ব পাৰে নিৰ্বাচনৰ দিন পশ্চিমবংগ অসম তামিলনাডু কেৰালাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবেও ঘোষণা কৰা হ'ব পাৰে নিৰ্বাচনৰ দিন বিধানসভা নিৰ্বাচন সন্দৰ্ভত ইচিআইয়ে সম্বোধন কৰিছে সংবাদমেল এইবাৰ কম পৰ্যায়ত ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰাক লৈ চিন্তা চৰ্চা ইচিআইৰ দিন ঘোষণাৰ লগে লগে জাৰি কৰা হ'ব নিৰ্বাচনী আচৰণ বিধি বিধানসভা নিৰ্বাচনক লৈ আহি গ'ল এক ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে দেশৰ নিৰ্বাচনী আয়োগ আৰু আজি ঘোষণা কৰা হ'ব পাৰে নিৰ্বাচনৰ দিন পশ্চিমবংগ অসম তামিলনাডু কেৰালাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবেও ঘোষণা কৰা হ'ব পাৰে নিৰ্বাচনৰ দিন আৰু বিধানসভা নিৰ্বাচন সন্দৰ্ভত ইচিআইয়ে সম্বোধন কৰিছে সংবাদমেল আৰু এইবাৰ কম পৰ্যায়ত ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাক লৈ চিন্তা চৰ্চা ইচিআইৰ জনাইছোঁ। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অগপ আৰু বিজেপিৰ আসন বুজাপুৰা প্ৰায় চূড়ান্ত বৰাকৰ 3খন জিলাৰ 13টা সমষ্টিক লৈ আসনৰ বুজাপুৰা সম্পন্ন বৰাকৰ 3খন জিলাৰ 3টা সমষ্টি দিয়া হৈছে অগপক আৰু শিলচৰত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আসন বুজাপুৰাৰ কথা আৰু 24 ঘণ্টাৰ ভিতৰত আসন সন্দৰ্ভত প্ৰকাশ কৰিব তালিকা বৰাকৰ বাহিৰে ৰাজ্যৰ অন্য সমষ্টিক লৈও শীঘ্ৰেই আনুষ্ঠানিকতা দেখা গৈছে আৰু অগপ বিজেপিৰ আসনৰ বুজাপুৰা প্ৰায় চূড়ান্ত হৈছে বৰাকৰ 3খন জিলাৰ 13টা সমষ্টিক লৈ আসনৰ বুজাপুৰা সম্পন্ন আৰু বৰাকৰ 3খন জিলাৰ 3টা সমষ্টি দিয়া হৈছে অগপক আৰু শিলচৰত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আসন বুজাপুৰাৰ কথা আৰু 24 ঘণ্টাৰ ভিতৰতেই আসন সন্দৰ্ভত প্ৰকাশ কৰিব তালিকা জনাইছোঁ। বতৰক লৈ আৰু এটি ডাঙৰ খবৰ আগন্তুক 3 ঘণ্টালৈ সাৱধান হওক 9 জিলাৰ জনসাধাৰণ মুছলধাৰ বৰষুণ শিলাবৃষ্টি ধুমুহা আৰু বজ্ৰপাতৰ এলাৰ্ট এক ডাঙৰ খবৰ জনাইছোঁ আগন্তুক 3 ঘণ্টালৈ সাৱধান হওক 9 জিলাৰ জনসাধাৰণ মুছলধাৰ বৰষুণ শিলাবৃষ্টি ধুমুহা আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে এই সময়ছোৱাত ভুলতো নোলাব ঘৰৰ পৰা আৰু কিবা প্ৰয়োজনীয় কাম থাকিলেহে ওলাওক ঘৰৰ পৰা বৰপেটা বঙাইগাঁও কাছাৰ গোৱালপাৰা হাইলাকান্দি কামৰূপ মেট্ৰ' মৰিগাঁও নলবাৰীলৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতেই বাক্সাত হৈছে ভয়ংকৰ ঘটনা বাক্সাৰ খালবাৰীত বজ্ৰ পৰি আহত হৈছে এজন লোক আৰু বজ্ৰপাতত নষ্ট হৈছে কেইবাটাও পৰিয়ালৰ বিদ্যুতৰ সামগ্ৰী বজ্ৰপাতত ভূস্মীভূত হৈছে প্ৰকাণ্ড গছ আৰু বজ্ৰ পৰি নিহত হৈছে দুটাকৈ গাহৰি উদ্যমিতা আঁচনিৰ ধনেৰে এগৰাকী মহিলাই ক্ৰয় কৰিছিল গাহৰি দুটা আৰু আগন্তুক 3 ঘণ্টালৈ সাৱধান হওক 9 জিলাৰ জনসাধাৰণ মুছলধাৰ বৰষুণ শিলাবৃষ্টি ধুমুহা আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত কিবা প্ৰয়োজনীয় কাম থাকিলেহে ঘৰৰ পৰা ওলাওক নহ'লে আপুনি ভুলতো নোলাব ঘৰৰ পৰা জনাইছোঁ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ এইবাৰ নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান এইবাৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে জনাইছোঁ সবিশেষ খবৰ নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ দলত্যাগ দেখিবলৈ পোৱা গৈছে শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে এতিয়া বিজেপিত আৰু দল ত্যাগ কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা কংগ্ৰেছ কৰ্মীৰ আৰু নলবাৰীৰ কুমাৰকুছিৰ নখেতিত এই যোগদান কাৰ্যসূচী আৰু জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত হৈছে বৃহৎ যোগদান কাৰ্যসূচী নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ এতিয়া দল ত্যাগ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শতাধিক কংগ্ৰেছ কৰ্মীয়ে আৰু শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে এতিয়া বিজেপিত দল ত্যাগ কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা কংগ্ৰেছ কৰ্মীৰ নলবাৰীৰ কুমাৰকুছিৰ নখেতিত এই যোগদান কাৰ্যসূচী আৰু জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত এই বৃহৎ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে।